কাম ডাউন অঞ্জু ভয় কৰিব নালাগে অঞ্জলি অঞ্জলি মোৰ নাম মই আকৌ তোমাক মৰমতে অঞ্জু বুলিহে ক'ম বেয়া পালা নেকি ইমান ইমোশনেল হৈ ডিসিশন ললে নহব নহয় মাজনী তাৰ ঘৰত ইমাৰ্জেন্সি আছে বুলিহে কিন্তু সি যে ইমান দিন নাথাকে তাৰ কামখিনি চাওঁ সেইটো ভাল লাগিব ন সেইটো চোৱা ৱাও সেইটো ইমান ধুনীয়া কবিনে কনা কনা প্লিজ এবাৰ মাফ কৰি দিয়ক না মেডাম মেডাম অঁ মেডাম হ'ব হ'ব বেছি প্ৰেছাৰ ল'ব নালাগে প্ৰেছাৰ অঁ প্ৰেছাৰ ক'ত শিকিলি তই এইবোৰ শব্দ মই নিজে জানো এনিৱে এতিয়া আপুনি কি কৰিব শাসন নে দমন ৱাৰ্নিং দিছো ৰঞ্জুনৰ ঘৰত গৈ তাইৰ ভনীয়েকক অপমান কৰাটো কাপুৰুষৰ কাম গতিকে তোমাৰ দৰে পুৰুষে তেনেকুৱা কাপুৰুষালী নেক্সট টাইম যাতে নকৰে তাৰহে ৱাৰ্নিং দিলো আপুনি অলপ বেছি কোৱা নাইনে উপায় নাই যেনে ক্ৰিয়া তেনে প্ৰতিক্ৰিয়া ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফল মই বুজি পাওঁ বৰা আৰু এটা কথা মাতিলে দৌৰি অহা মানুহ এই ৰঞ্জন চলিহা নহয় আহোঁ তোৰ অফিচত সদায় পাৰ্টি হৈ আছে নেকি নাই কিয় নহয় মানে মিঠাই আনি আছো যে নাই এনেই লুকাই ৰখাটো জানো ভাল হ'ব কিন্তু বিদ্যুতেতো মোক মানা কৰি থৈছে ক'বলৈ তেনেহ'লে থাকক কি ভাবত বুৰগলি নাই নাই থাকক কি থাকক মানে মই খোৱা বোৱাৰ যোগাৰ কৰোঁ কিবা এটা হৈছে তাই খুলিও নকয় নহয় মন কৰি আছো মই কথাবোৰ খুলি নকলে কেনেকে হ'ব ক'ত গ'ল এইজনী ববি ক'ত আছ তই মই যাব ওলাইছো কিন্তু কি যে কৰি থাকে নহয় এই কি কৰিছ কিনো আছে একেবাৰে লুকাই থ'বলৈ একো নাই যা হ'ব দে নাচাওঁ তোৰ বস্তু আৰে মোবাইলটোতো দে শান্তি কি লুকাইছে মোৰ পৰা আৰু কাপোৰ কেইযোৰ কি প্ৰতিক্ৰিয়াৰ কথা ক'লে সি কি খেল খেলিব বিচাৰে ৰঞ্জনে মই একো বুজি নাপালো সি বেছি চালাক নে মই দুৰ্বল হৈছো
কি ভাবি আছিলে বৰখুৰা? নাই এনেই বাৰু নুসুধো দিয়ক। সঁচাকে মাজনী ৰঞ্জনে কিবা কণ্টেক্ট কৰিছিল নেকি তোমাক? নাইতো। কিয় কিবা হ'ল নেকি বৰখুৰা? নাই একো হোৱা নাই ৰঞ্জনে কিবা খেল খেলিব যেন পাইছোঁ খেল? অলপ সাৱধানে থাকিবা আৰু কিবা পালে মোক জনাবা সি একো কৰিব নোৱাৰে তুমি চিন্তা কৰিব নালাগে নুপুৰৰ একো নহয়তো বৰখুৰা মানে মই আমাৰ প্লানটোৰ কথা কৈছোঁ এবাৰলৈ ভাবিলোঁ ছোৱালীজনীৰ কথা নাই নাই একো নাই তুমি চিন্তা কৰিব নালাগে তুমি? কিয় বেয়া পালি নেকি? নাই নাই বহিবলৈ নকওঁ? নহয় মানে তুমি অহা বাই গম পালে ডাঙৰ কথা হ'ব আৰু কি? একো নাই দিয়া আৰে ক না তোমাৰো হ'বলগীয়া পত্নী আছে তাইৰো ভাল লগা বেয়া লগা কথা আছে তই বেয়া পাইছ মই অহাৰ বাবে সেইটো নকওঁ কিয় আহোঁ দে অলপৰ কাৰণে ধৰা নপৰিলো বুজিছ তই এই কাপোৰবিলাক লৈ যা নহ'লে মামাই গম পালে তোক আহিব নিদিব বেয়া নাপাবা তুমি অহাৰ বাবে বেয়া পাই কথাখিনি কোৱা নাছিলোঁ মই বাৰু এইবোৰ বাদ দিয়া মই পানী এগিলাচ আনো ক'ত যাৱ বহচোন বহচোন কথা পাত মোৰ লগত কিনো পাতিম পাতিবলৈ আছে নো কি তোক মই কি বুলি ধন্যবাদ দিম তই পইচাকেইটা নিদিয়া হ'লে চাগে সিহঁতে মোক মাৰিয়ে পেলালেহেঁতেন কেনেকৈ সোমালা এইবোৰৰ মাজত বহুত কথা এইবোৰ গাঁৱৰ মানুহ এজনৰ পৰা বিশ্বাসত ধাৰ ল'লোঁ এতিয়া সুদ দি থাকোঁতে মোৰ সকলো শেষ হ'ল কিয় ল'লা ধাৰ একো নকলা যে কম এদিন সকলো কম সঁচাকৈ অঞ্চলী তই মহান তোৰ দৰে ছোৱালী পোৱাটো সঁচাকৈ ভাগ্যৰ কথা এইষাৰ কথা তুমি কৈ আছা কি হ'ল বিদ্যুৎ দা একো নাই দিয়া কোৱাচোন কি হ'ল সদায় এনেকৈ তোমাক অসুবিধা নিদিওঁ মোৰ একোৱে অসুবিধা হোৱা নাই তুমি কিয় ভাবিছা তেনেকৈ কালিও তোৰ পৰা পইচা লৈছোঁ আজিও বিপদত পৰি তোৰ কাষতে আহিছোঁ মই সঁচাকৈ বহুত স্বাৰ্থপৰ জানো যাওঁ দে কিমান লাগে তই ভালে থাকিবি দেই মই যাওঁ অলপ থাক না মামা আহিব কিয় মাৰিব তোক মই মামাক মাৰিম হ'ব দে এতিয়া ইমান দম দিব নালাগে
মই যেনেকৈ কৈছোঁ তেনেকৈ কৰ হ'ব বৌ তাৰ মানে বৌ নাই নাই ৰঞ্জনক সহজভাৱে ল'ব নোৱাৰি গুৰুৱেতো বন্ধুত্বৰ মুখা পিন্ধি আক্ৰমণ কৰিছিল কিন্তু ৰঞ্জনৰ কথাবোৰেই আক্ৰমক কি প্লানিং কৰি আছে সি একো এটা নকৰাকৈ ইমান কথা ক'ব নোৱাৰে ধ্বংসৰ মুখৰ পৰা কিবাকৈ বাচিল কোম্পেনীটো এতিয়া যদি আকৌ হে ভগৱান বাৰে বাৰে কেৱল প্ৰতিশোধৰ খেল কিমান যুঁজিম মানুহবোৰ কিয় বাৰু ইমান অবুজ মোক কেনেকুৱা লাগিছে বা ইমান ধুনীয়া কাপোৰযোৰ ক'ত পালি মই যে তাইৰ তাত আছিল তেতিয়া তাই মোক দিছিলে হয় নেকি আচ্ছা শুনচোন কোন তাই এই যে আমাৰ তাই তাই কি বুলি মাতো মই তাইক মইতো তাইক একো বুলিয়ে নামাতো আচ্ছা তাই তোক কি বুলি মাতে নুপুৰ বা তোৰ আচল নামটো জানে তাই পিছে তয়ো তাইক কিবা বুলি মাতিব লাগিব নহয় অঁ কি বুলি মাতিম ইমান কষ্ট কৰি তোক লগ ধৰিবলৈ আহে ইমান মৰম কৰে কোনে কৰিব ইমান মৰম মাবিলাকে নাই 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 তাই মোক লগ কৰিব নাহে মইনো কেতিয়া গ'লো তোক লগ কৰিবলৈ আহে বুলি তইহে মা বুলি পেলাই কলি লগ কৰিবতো কহা নাই ন নাইতো মই নাই কোৱা মা কেৱল পইচাৰ কাৰণে সি মোৰ ওচৰত আহি থকা নাইতো নাই নাই মই মিছাকৈ সন্দেহ কৰিছোঁ তাৰো দিন বেয়া চলিছে কি কৰিব সি মই তাক সহায় কৰিব লাগিব কিজানিবা এনেকৈ সহায় কৰাৰ কাৰণে মোক ভালেই পায় নেকি অঞ্জলি বা গৈছো অঞ্জলি অঞ্জলি কি কৰিলি হা নক কেলে নহয় মানে বা কি নহয় মানে মই জানো তয়ে কৰিছ এইটো কাম সঁচা কথাটো কৈ দে না অঞ্জলি চা অঞ্জলি তই মোক পাগল বুলি ভাবিব পাৰ কিন্তু এনেকৈ টেডিটো লুকাই থৈ তই কি পাইছ কচোন থাকিব দে না মোৰ ওচৰতে কিনো হ'ল তাৰ মানে তই টেডিটোৰ কথা কৈছ অঞ্জলি মোক ঘূৰাই দে টেডিটো কিন্তু ল
বৌৰ এয়া কি ৰূপ? ইফালে আমাৰ লগত একো সম্পৰ্ক নাৰাখোঁ বুলি কয়, আনফালে ববিক আহি মনে মনে লগ কৰে। কি হৈ আছে মানে? চাওঁচোন কি কৰে। এইটো বিদ্যুৎ আছিল নেকি? মাজনী কি কৰি আছা? ইনভেষ্টৰবোৰৰ লিষ্ট চাই আছিলোঁ বৰা খুৰা। প্লানটোৰ ডিটেইলবোৰ পঠিয়ালা নেকি? এয়া পঠাব লৈছোঁ। পঠোৱা নাই ন? নাই, কি হ'ল বৰা খুৰা? কি হ'ল কওকচোন? ইনভেষ্টৰবোৰক নতুন প্লানটোৰ বিষয়ে কিবা জনালা নেকি বাৰু? কিয়? ৰঞ্জন, কি ৰঞ্জন? সি কিবা এটা ডাঙৰ প্লান কৰি আছে। কোম্পানীটো ল'ব নোৱাৰাৰ খঙত আমাক অপকাৰ কৰাৰ কিবা এটা প্লানিং কৰি আছে। হয়তো তোমাক ভয় খুৱাবলৈ সি তোমাৰ ঘৰলৈ গৈছিল। তোমাৰ এটা সাধাৰণ ভুলেই তাৰ বাবে যথেষ্ট। গতিকে আমি প্ৰতিটো খোজ চাই চিতি দিব লাগিব। কিন্তু আমাৰ প্লানটোৰ বিষয়ে নজনাকৈ ইনভেষ্টৰ আহিব জানো? আহিব, মাতিব জানিলে নিশ্চয় আহিব। চোৱা, প্ৰজেক্টটো আমি এতিয়া বেছি প্ৰচাৰ কৰিব নালাগে। একমাত্ৰ ব্ৰাদাৰহুড ইন বিজনেছক ছিক্ৰেট ৰখাৰ স্বাৰ্থত। ভাগ্যে মই নপঠালোঁ। মই কালি কোৱা নাই দেই। কি কোৱা নাই? মামাই কালি নতুন কাপোৰযোৰৰ কথা নুসুধিলে নেকি? সুধিছিলে কিন্তু মই কোৱা নাই। কি কোৱা নাই? তোক কাপোৰযোৰৰ কথা নুসুধিলে? সুধিছিলে কিন্তু মই কোৱা নাই। কি কোৱা নাই? আচ্ছা, মই যিটোক ক'ব দিছিলোঁ তাক ক'লিলে নাই? কৈছো। তই কি ক'লি? মই কৈছো এযোৰ কাপোৰ তাই তাত থাকোতেই দিছিলে। তাৰ পিছত মামাই ক'লে কোন তাই? তাই। হে ভগৱান, কোন তাই? তাই মানে তই। নাজানো আৰু তই কি ক'লি। তোৰ কাৰণে এতিয়া মই ধৰা পৰিব লাগিব। নহয়, মামাই সুধিছিল মই তোক কি বুলি মাতো। মইতো তোক একো বুলিয়ে নামাতো। তেতিয়া মামাই ক'লে তোক ইমান মৰম কৰে। কোনে কৰিব পাৰে ইমান মৰম? তেতিয়া তই কি ক'লি? মাক বিলাকে। নাই নাই, তই ভয় নকৰিবি। মই কোৱা নাই মা। মই কোৱা নাই মা। প্ৰথমতে কোৱা, ইমান টকা কিয় লাগে? কৈছিলোৱে দেখোন। কি কৈছিলা? আৰে মইতো পিছত ক'ম বুলি কৈছো নে নাই? মাজনী, তুমি এনেকৈ হাৰ মানি থাকিলে কেনেকৈ হ'ব? মই কি বুলি মুখ উলিয়াম তাৰ আগত? তুমি গোটেই জীৱনটো ছোৱালীজনীক মনে মনে লগ ধৰি থাকিম বুলি ভাবিছা নেকি?